প্ৰথমে কেনেকৈ গম পালে যে এখন প্লেন ক্ৰেছ হৈছে বুলি ইয়াত কেছ মানে আমি গম পাওঁ যে এখন বিমানতে হেৰি প্ৰধানমন্ত্ৰী আহিছে বুলি হা যেতিয়া দেখুৱাইছেতো আমাক এইখন পুষ্পক বিমান আছিলে তেতিয়া এখন আপোনাৰ পুষ্পক বিমানত তেতিয়া প্লেনখন অহা গৈছে এইখনতে দেখাই গৈছে আপুনি চাহিয়া প্লেনখনটো বহুত ছাপৰ্ট গৈছে ডাৱৰীয়া বতৰ না বহুত ছাপৰ্ট গৈছে ছাপৰ্ট যোৱাৰ কাৰণে তাত লেণ্ড কৰিব নোৱাৰিলে কিবা চিগনেল নাপালে নে কি হ'ল চাগে ঘূৰি আকৌ গাড়ীখন ঘূৰি আহিলে আকৌ ঘূৰি আহি আকৌ পিছত আপোনাৰ ছাপৰ্ট আহি গ'ল ছাপৰ্ট আহি আপোনাৰ ধুনাজোপাত মাৰি দিলে সেইখিনি কাঠনি দিয়াত মাৰি দি মানে তাত লগত পৰিয়ে গ'ল আৰু পৰি গৈ গৰু গাই চলি আহিলে আৰু চাউণ্ড কৰি পেলাই ইয়ালৈকে চলি আহিলে ইয়াত ভলুকা মাছ ধুনা মাৰি পেলাই ভলুকা মাছ ঘূৰি লিখা কৰি পৰিলে ঘৰ খাই গ'ল তেতিয়া গাড়ীখন তাৰমানে চিধা গাড়ীখন এনেকৈ চিধা হৈ গৈছে তাৰমানে পথালি হৈ গুচি গ'ল তেতিয়া গাড়ীখন ৰৈ গ'ল আৰু ইঞ্জিনটো আকৌ নীলা জুই গ'ল আহি গৈছে আৰু তাৰপৰা একো নহয় তাৰপৰা পাইলট মানে মৰিলে 5জন পাইলট আছিলে চব মানে পৰি আহিছে হাত ভৰি ছিগি আহিছে পাইলট মানে একো নাবাছিলে বাকী তাত অহা মানুহখিনি একো নহ'লে বাকী অকল পাইলট 5জনে মৰিলে প্লেনখন কিমান দিন থাকিলে ইয়াত পৰি ইয়াত আপোনাৰ 6 মাহমান থাকিলে 6 মাহমান থাকিলে আৰু বেলেগে নিব নোৱাৰিলে গাড়ী চাৰি বেলেগে চালাই হিলাব নোৱাৰিলে এখন তাৰপৰা আপোনাৰ গেছ দি পেলাই কাটি ডখৰ কৰি কাটি কপি উঠাই আকৌ তাত লৈ গৈছে তাৰমানে তেতিয়া ইয়াৰ পৰা লৈ গৈছে